সো স্টুডেন্টস এতিয়া আমি সলভ কৰিবলৈ গৈ আছোঁ ক্লাছ 7ৰ ইংলিছ টেক্সট বুক ৰেইনবো টুৰ লেসন 6 ষ্টিল ছিংগিং ইনসাইডৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আৰু এক্টিভিটিজবোৰ সো কুৱেশ্যন নম্বৰ 1ৰ পৰা ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1ত দিছে ৰিড নিমাছ ডায়েৰী এণ্ট্ৰি এণ্ড আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ৰাইট ইন ফুল সেন্টেন্সেছ এইটো নিমাছ ডায়েৰী চেপ্টাৰটো পঢ়ি এই কুৱেশ্যন আনসাৰটো কৰিবলৈ দিছে সো ষ্টাৰ্ট কৰোঁ হা এৰ পৰা এফ লৈকে দিছে সো এ ফাৰ্ষ্টত কৰিম এৰ সো ষ্টাৰ্ট কৰোঁ এত দিছে হোৱাট কজড দ্য ফায়াৰ ইন নিমিছ হাউচ নিমিৰ ঘৰত জুই লগাৰ কাৰণ কি আছিল ইয়াৰ আনসাৰ হ'ব দ্য ফায়াৰ ইন নিমিছ হাউচ ৱাজ কজড বাই এ শ্বৰ্ট চাৰ্কিট নিমিৰ ঘৰত শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবে জুই লাগিছিল বি কুৱেশ্যন নম্বৰ বিত আছে উইচ পয়েম হেল্প নিমি হোল্ড অন টু হোপ কোনটো কবিতাই নিমিক আশাক ধৰি ৰাখিবলৈ সহায় কৰিছিল আনসাৰ হ'ব দ্য পয়েম হোপ ইজ দ্য থিং উইথ ফিডাৰ্ছ বাই এমিলি ডিকিনছন হেল্প নিমি হোল্ড অন টু হোপ এমিলি ডিকিনছনৰ হোপ ইজ দ্য থিং উইথ ফিডাৰ্ছ কবিতাই নিমিক আশাক ধৰি ৰাখিবলৈ সহায় কৰিছিল নেক্সট চাওঁ চিত আছে ৱাই ডু দ্য নাইটছ ফিল দ্য হাৰ্ডেষ্ট ফৰ নিমি নিমিৰ বাবে ৰাতিবোৰ কিয় আটাইতকৈ কঠিন লাগে আনসাৰ হ'ব দ্য নাইটছ ফিল দ্য হাৰ্ডেষ্ট ফৰ নিমি বিকজ চি ৰিমেম্বাৰ্ছ দ্য ফায়াৰ ৱেনেভাৰ শ্বি ক্ল'জেছ হাৰ আইজ নিমিৰ বাবে ৰাতিবোৰ আটাইতকৈ কঠিন লাগে কাৰণ চকু মুদিলে তেওঁ জুই লগাৰ ঘটনাটো মনত পেলায় ডিত আছে মে বি ডেটছ ৱেৰ আই কেন বিগিন What does this tell you about Nimi's thoughts or feelings? হয়তো ইয়াৰ পৰাই মই পুনৰ আৰম্ভ কৰিব পাৰোঁ এই কথাটোৱে নিমিৰ চিন্তা বা অনুভৱৰ বিষয়ে কি বুজায় সো কি বুজায় চাওঁ আনসাৰ হ'ব ইট টেলছ আছ ডেট নিমি হেজ ষ্টাৰ্টেড টু ফিল হোপফুল এণ্ড বিলিভছ ডেট চি কেন ৰিবিল্ড হাৰ লাইফ উইথ হাৰ ফেমিলি মেমৰিজ এণ্ড নলেজ ইয়াৰ পৰা বুজা যায় যে নিমিৰ মনত পুনৰ আশা জাগিছে আৰু তেওঁ বিশ্বাস কৰে যে পৰিয়াল স্মৃতি আৰু জ্ঞানৰ সহায়ত তেওঁ নিজৰ জীৱন পুনৰ আৰম্ভ কৰিব পাৰিব নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 8 আছে হেভ ইউ এভাৰ বিন ইন এ চিটুৱেশ্যন ৱেৰ ইউ ফেল্ট এভৰিথিং ৱাজ লষ্ট হোৱাট হেল্প ইউ ফিল বেটাৰ অৰ হোপফুল এগেইন আপুনি কেতিয়াবা এনে পৰিস্থিতিত পৰিছেনে য'ত সকলো হেৰাই যোৱা যেন অনুভৱ কৰিছিল পুনৰ ভাল অনুভৱ কৰিবলৈ বা আশা পাবলৈ আপোনাক কিহে সহায় কৰিছিল সো কোৱা তুমি এনেকুৱা অনুভৱ কৰিছা নাই সো মই আনসাৰটো দি দিছোঁ য়েছ আই হেভ বিন ইন ছাচ এ চিটুৱেশ্যন মাই ফেমিলি ফ্ৰেণ্ডছ এণ্ড পজিটিভ থিংকিং হেল্প মি ফিল বেটাৰ এণ্ড হোপফুল এগেইন হয় মই এনে পৰিস্থিতিত পৰিছিলোঁ মোৰ পৰিয়াল বন্ধুসকল আৰু ইতিবাচক চিন্তাই মোক পুনৰ ভাল অনুভৱ কৰাত আৰু আশা লাভ কৰাত সহায় কৰিছিল এফত আছে হোৱাট ডু ইউ থিংক উইল হেপেন ৱেন নিমি এণ্ড হাৰ মাদাৰ ভিজিট দ্য বেংক এণ্ড দ্য স্কুল আপোনাৰ মতে নিমি আৰু তাইৰ মাকে বেংক আৰু বিদ্যালয়লৈ গ'লে কি হ'ব আনসাৰ দে উইল কমপ্লিট দ্য নেচেচাৰী পেপাৰ ৱৰ্ক ৰিপ্লেচ ইম্পৰ্টেণ্ট ডকুমেণ্টছ এণ্ড বিগিন ৰিবিল্ডিং দেয়াৰ লাইফছ তেওঁলোকে প্ৰয়োজনীয় নথিপত্ৰৰ কাম সম্পূৰ্ণ কৰিব গুৰুত্বপূৰ্ণ কাগজ পত্ৰ পুনৰ লাভ কৰাৰ ব্যৱস্থা কৰিব আৰু নিজৰ জীৱন পুনৰ গঢ়ি তুলিবলৈ আৰম্ভ কৰিব সো ষ্টুডেণ্টছ যদি তোমালোকক এই ভিডিঅ'টো কুৱেশ্যন আনসাৰ আৰু এক্টিভিটিছৰ ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোক এটা লাইক কৰি দিয়া ঠিক আছে সো নেক্সট চাওঁ এতিয়া কমপ্লিট এক্টিভিটিজবোৰ মই কৰাইছোঁ যিবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় সো ভিডিঅ'টো একদম মনোযোগেৰে চাবা কুৱেশ্যন নম্বৰ 2ত কি দিছে নিমি ইউজড পাৱাৰফুল ৱৰ্ডছ টু ডেছক্ৰাইব হাৰ ফিলিংছ ডিছকাছ ইন গ্ৰুপছ এণ্ড লাৰ্ণ হোৱাট দে মিন দেন এক্সপ্ল'ৰ মোৰ ৱৰ্ডছ লাইক দেম এণ্ড দ্য নিউ ৱৰ্ডছ টু দিছ লিষ্ট ওৱান ইজ ডান ফৰ ইউ সো ইয়াত দি দিছে এটা ৱৰ্ড লনলি এট ইয়ৰ ৱৰ্ড ইয়াত লনলি এই দুটাটো আমাক বহুৱাবলৈ দিছে সো বহুৱাই দিছোঁ মই সো ইয়াত হাৰ্ট ব্ৰকেন আৰু কনফিউজ চাই লওঁ কি হয় এইটো হলো মিন্স কি হয় এমটি ইনচাইড লাইক নাথিং ইজ দিয়াৰ ভিতৰে খালী আৰু অকলশৰীয়া অনুভৱ কৰা
means lonely, অকলশৰীয়া। Devastated, extremely sad and shocked, অতি দুখিত আৰু স্তম্ভিত হোৱা, heartbroken, হৃদয় ভঙা। Disoriented, confused about what's happening, কি ঘটিছে বুজি নোপোৱা, বিভ্ৰান্ত হোৱা, confused, বিভ্ৰান্ত। চ' ইয়াতে এই দুটা যোনটো খালী ঠাই আছে তাত দি দিয়া heartbroken আৰু confused বুলি, ঠিক আছে। চ' নেক্সট চাওঁ আহা। The direction question number 5 or B, complete these sentences, write one helpful idea for each situation. তো এনেকুৱা situation হ'লে তুমি এটা helpful idea এটা লিখিবলৈ দিছে, চ' লিখি দিছোঁ। ঠিক আছে, if there is a fire at school, you should কি কৰিব লাগে, leave the building quickly and safely. যদি বিদ্যালয়ত জুই লাগে তেন্তে আপুনি সোনকালে আৰু সুৰক্ষিতভাৱে বিদ্যালয়ৰ পৰা ওলাই যাব লাগে। চ' এইটো ডেছত এইটো লিখি দিয়া, leave the building quickly and safety. With, if there is smoke in the room, you shouldn't stay inside the room. কি আপুনি কি কৰিব নালাগে, যদি কোঠাত ধোঁৱা থাকে তেন্তে আপুনি কোঠাৰ ভিতৰত থাকিব নালাগে। শীত, to help my friends during a fire, I should stay calm and help them move to a safe place. জুই লাগিলে বন্ধুসকলক সহায় কৰিবলৈ মই শান্ত থাকি তেওঁলোকক সুৰক্ষিত ঠাইলৈ লৈ যাব লাগে। Did, to keep calm, I should কি কৰিব লাগে, take deep breaths and follow the teacher's instructions. শান্ত হৈ থাকিবলৈ মই গভীৰকৈ শ্বাস ল'ব লাগে আৰু শিক্ষক শিক্ষয়িত্ৰীৰ নিৰ্দেশনা মানি চলিব লাগে, ঠিক আছে। নেক্সট চাওঁ, 5ৰ sheet দিছে, what would you suggest in each of the following situation? Make a sentence using should and another using shouldn't. তো আপোনাক এটা পৰামৰ্শ দিবলৈ কৈছে, এনেকুৱা চিচুৱেশ্যন হ'লে চেণ্টেন্সত চিচুৱেশ্যন এটা দি দিছে, এইটোত কি পৰামৰ্শ দিব আপুনি, এটা কৈছে শুড যোনটো কৰিব লাগে আৰু শুডন্ট যোনটো কৰিব নালাগে, দুটা পৰামৰ্শ দিবলৈ কৈছে। চ' দি দিওঁ আহা। 1ত, I always feel tired these days, what do you think I should do? এইটো এটা চেণ্টেন্স হয়, ঠিক আছে। এইটো এটা চিচুৱেশ্যন দিছে। চ' ইয়াতে কি কৈছে, what do you think I should do, কি কৰিব লাগে, you should get enough rest and eat healthy food. আপুনি পৰ্যাপ্ত জিৰণি ল'ব লাগে আৰু স্বাস্থ্যকৰ খাদ্য খাব লাগে। আৰু you shouldn't, তুমি কি কৰিব নালাগে, you shouldn't stay awake late at night. আপুনি ৰাতি দেৰিলৈ সাৰে থাকিব নালাগে। নেক্সট চাওঁ 2 দিছে, I have a terrible toothache, what should I do? You should visit a dentist as soon as possible. আপুনি যিমান সোনকালে সম্ভৱ দাঁতৰ চিকিৎসকৰ ওচৰলৈ যাব লাগে। You shouldn't কি কৰিব নালাগে, you shouldn't eat too many sweets. আপুনি বেছি মিঠাই খাব নালাগে। 3 দিছে, Nimi is nervous about going to school alone, what's your advice? So আমার advice কি হ'ব, she should talk to her parents or teachers and be confident. তাই মাক দেউতাক বা শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতিব লাগে আৰু আত্মবিশ্বাসী হ'ব লাগে। আৰু কি কৰিব নালাগে তাই, she shouldn't be afraid to go to school. তাই বিদ্যালয়লৈ যাবলৈ ভয় কৰিব নালাগে। এতিয়া 7 নম্বৰত আছে, rewrite the sentences with correct pronouns, emphatic, interrogative or distributive shown in bracket, use Nimi's diary if needed. So কৰোঁ হা, এৰ পৰা জে লৈকে আছে, ঠিক আছে। চ' ফাৰ্ষ্টত এৰ কৰোঁ, my mother cried, ইয়াতে অপশ্যনবোৰ দিয়া আছে, who, what, when, where, এইটো ডেছ, ইয়াতে ডেছ যিবোৰ আছে তাতে মই এইটো দিছোঁ, এইটো চাবা, এইটো যদি দেখিবা এইটো কালাৰৰ ডেছ দিয়া, এইটো হ'ব ব্লেংকটো, তোমালোকে এইটো ব্লেংকটো ফিল কৰি দিবা, ঠিক আছে। চ' চোৱা ষ্টাৰ্টিঙত অপশ্যন কি দিছে, who, what, when, where. চ' ইয়াত কি হ'ব, ডেছ cried when the fire started, who cried when the fire started, এইটো who cried when the fire started, ইয়াত বহুৱাই দিয়া, who বহুৱাই দিয়া, ঠিক আছে। চ' বীৰ চাওঁ এতিয়া, বীৰ, Nimi lost her books and playthings in the fire, who, what, where, when. So কি হ'ব ইয়াত ডেছত, what did Nimi lose in the fire? নিমিয়ে জুইত কি হেৰুৱাইছিল? See, Nimi went to the bank and the school, who, where. কি হ'ব লাগে, where did Nimi go after the fire? Did she saw the house catching fire? Herself, himself, myself, ourself. She herself saw the house catching fire. তাই নিজে ঘৰটোত জুই লগা দেখিছিল। herself হ'ব, ইয়াত ডেছ আছে, ঠিক আছে। এইটো ডেছ, যিবোৰ ব্লেংক আছে এইটো ডিৰ ব্লেংকত তুমি বুকত বহুৱাই দিয়া herself, ঠিক আছে। চ' ইৰ চাম, I composed the poem, অপশ্যনবোৰ দিছে myself, himself, herself. চ' I কি হ'ব, myself composed the poem, মই নিজে কবিতাটো ৰচনা কৰিছিলোঁ। F, he cleaned the room, অপশ্যনবোৰ দিছে এইবোৰ। চ'
এতিয়া মই হিমশেল্ফ মাইশেল্ফ হাৰশেল্ফ এই অপশ্যনবোৰৰ পৰা তোমালোকে এইটো এফৰ আনচাৰ বুলি কমেণ্ট বক্সত এই তিনিটা অপশ্যনৰ পৰা কি হ'ব হি ডেজ ক্লিন দ্য ৰুম ইয়াত কি বহিব এইটোত ব্লেংকত মই কুৱেশ্যন মাৰ্ক য'ত দিছোঁ কি বহিব এফ আনচাৰ বুলি ইয়াৰ আনচাৰটো লিখি দিয়া ঠিক আছে মই চাম আৰু প্ৰত্যেকৰে ৰিপ্লাই দিম চ' কাইণ্ডলি কমেণ্ট এটা কৰিবা আৰু চাম মই কোনে কি লিখে ঠিক আছে চ' জিত আছে মাই বিলংগিংছ এণ্ড মাই ব্ৰাদাৰ্ছ বিলংগিংছ ৱেৰ নট ছেভড অপশ্যনবোৰ দিছে নেইদাৰ নৰ ইচ নেইদাৰ মাই বিলংগিংছ নৰ মাই ব্ৰাদাৰ্ছ বিলংগিংছ কুড বি ছেভড মোৰ বস্তুবোৰো নহয় মোৰ ভায়েকৰ বস্তুবোৰো ৰক্ষা কৰিব পৰা নগ'ল এইচত আছে দ্য ফায়াৰ ফাইটাৰ্ছ wrapped the survivors in blankets each every এইটো তোমালোকক কৰিব দিছোঁ এইচ আনচাৰ বুলি লিখি দিয়া ঠিক আছে এইটো কুৱেশ্যন মাৰ্ক দিছোঁ ইচ বহিবনে ইয়াত এভৰি বহিব তোমালোকে নিজে কৰা দ্য ছাৰ্ভাইভাৰ ৱাজ wrapped in a blanket চ' কি হ'ব তোমালোকে এইচ আনচাৰ বুলি কমেণ্ট বক্সত লিখি দিয়া আইত আছে দ্য ৰুমছ ৱেৰ ইন ফ্লেমছ ইচ নাইদাৰ এভৰি চ' ইয়াত কি হ'ব এভৰি ৰুম ৱাজ ইন ফ্লেমছ প্ৰত্যেক কোঠাত জুই জ্বলিছিল জেত আছে অল ফেমিলি মেম্বাৰ্ছ শ্বেয়াৰ্ড দেয়াৰ ষ্টৰিজ ইচ নাইদাৰ ইচ ফেমিলি মেম্বাৰ শ্বেয়াৰ্ড এ ষ্টৰি প্ৰত্যেক পৰিয়ালৰ সদস্যই নিজৰ কাহিনী ভাগ বতৰা কৰিছিল এতিয়া আমি লেচন 6 ষ্টিল ছিংগিং ইনচাইডৰে এক্টিভিটিজবোৰৰ ভিতৰতে এইটো 9 নম্বৰত দিছে যে এটা পয়েম দিছে সেইটোৰ পয়েমো পঢ়িম আৰু তাৰ কিছুমান কুৱেশ্যন আনচাৰ দিছে এইবোৰো কৰিম ঠিক আছে চ' ফাৰ্ষ্টত মই ৰিডিং কৰি দিছোঁ তোমালোকেও ধুনীয়াকৈ চোৱা ভিডিঅ'টো আৰু পঢ়া মোৰ লগতে পঢ়া ঠিক আছে হোপ ইজ দ্য থিং উইথ ফিডাৰ্ছ Hope is the thing with feathers that perches in the soul and sings the tune without the words and never stops at all. And sweetest in the gale is heard, and sore must be the storm that could abash the little bird that kept so many warm. I have heard it in the chillest land and on the strangest sea, yet never in extremity it asked a crumb of me. By Emily Dickinson. এতিয়া মই এই পয়েমটো জাষ্ট ডিপ নাযাওঁ এই পয়েমৰ জাষ্ট এক্সপ্লেইন এটা কৰি দিওঁ জাষ্ট ট্ৰান্সলেশ্যনটো দি দিছোঁ যদি পিছত টাইম পোৱা যায় আকৌ মই ধুনীয়াকৈ এই পয়েমটো এক্সপ্লেইন কৰিম ঠিক আছে এতিয়া জাষ্ট ট্ৰান্সলেশ্যনটো দি দিছোঁ চ' ষ্টাৰ্ট কৰোঁ আহা হোপ ইজ দ্য থিং উইথ ফিডাৰ্ছ আশা হৈছে পাখি থকা এটা সৰু চৰাইৰ দৰে ডেট পাৰ্চেছ ইন দ্য চ'ল যিয়ে আমাৰ আত্মাৰ ভিতৰে বহি থাকে এণ্ড ছিংছ দ্য টিউন উইদাউট দ্য ৱৰ্ডছ আৰু শব্দ নোহোৱাকৈও এটি সুৰ গাই থাকে এণ্ড নেভাৰ ষ্টপছ এট অল আৰু কেতিয়াও একেবাৰে নাথামে এণ্ড ছুইটেষ্ট ইন দ্য গেল ইজ হিয়াৰ্ড ধুমুহাৰ মাজতো ইয়াৰ সুৰ আটাইতকৈ মধুৰকৈ শুনা যায় এণ্ড চ' মাষ্ট বি দ্য ষ্টৰ্ম আৰু ধুমুহাটো নিশ্চয়েই অতি ভয়ংকৰ হ'ব লাগিব ডেট কুড আবাজ দ্য লিটিল বাৰ্ড যিয়ে সেই সৰু চৰাইটোক নিৰুৎসাহিত কৰিব পাৰে ডেট কেপ্ট চ' মেনি ৱাৰ্ম যিয়ে ইমানবোৰ মানুহক সাহস আৰু সান্তনা দিছে I have heard it in the chillest land মই ইয়াক আটাইতকৈ শীতল ঠাইতো শুনিছোঁ and on the strangest sea আৰু আটাইতকৈ অচিনাকি সাগৰতো শুনিছোঁ yet never in extremity তথাপিও আটাইতকৈ কঠিন সময়তো কি কৰিছিল it asked a crumb of me ই মোৰ পৰা কেতিয়াও একো নুখুজিলে লিখিছোঁ এইটো নুখুজিলে হ'ব ঠিক আছে চ' ইয়াত কোনে লিখিছে এইটো বাই এমিলি ডিকিনছন ইয়াৰ জন্ম হৈছিল 1830 আৰু মৃত্যু 1886ত হৈছিল চ' এতিয়া ইয়াৰ এক্টিভিটিজবোৰ কৰোঁ যিবোৰ আছে এক্সামত আহিব পাৰে চ' কৰাই দিছোঁ মই 10 নম্বৰ ইয়াত আছে আনচাৰ দ্য ফলোইং কুৱেশ্যনছ 1ৰ পৰা 6 লৈকে আছে চ' চব কৰাই দিছোঁ মই 1ৰ পৰা চাম 1ত দিছে What does the poet compare hope to in the poem? কবিয়ে কবিতাখনত আশাক কিহৰ সৈতে তুলনা কৰিছে আনচাৰ হ'ব the poet compares
hope to a little bird with feathers. কবিয়ে আশা পাখি থকা সৰু চৰাইৰ সৈতে তুলনা কৰিছে। Truth, where does the poet say the bird of hope lives? To দিছে where does the poet say the bird of hope lives? কবিৰ মতে আশাৰ চৰাইটোৱে ক'ত বাস কৰে? আনসাৰ হ'ব the poet says the bird of hope lives in the soul. কবিৰ মতে আশাৰ চৰাইটোৱে আত্মাৰ ভিতৰত বাস কৰে। 3 আছে in what kind of situation does the poet say hope is present? কবিৰ মতে কেনেধৰণৰ পৰিস্থিতিত আশা উপস্থিত থাকে? আনসাৰ হ'ব the poet says that hope is present in every situation, even during storms and difficult times. কবিৰ মতে আশা সকলো পৰিস্থিতিতেই থাকে, আনকি ধুমুহা আৰু কঠিন সময়তো। 4th আছে how does the poet describe the power of hope in storms and in hard times? কবিয়ে ধুমুহা আৰু কঠিন সময়ত আশাৰ শক্তি কেনেদৰে বৰ্ণনা কৰিছে? আনসাৰ হ'ব the poet says that hope keeps singing and never gives up, even during storms and hard times. কবিৰ মতে আশাই ধুমুহা আৰু কঠিন সময়তো গান গাই থাকে আৰু কেতিয়াও হাৰ নামানে। নেক্সট চাওঁ 5ত আছে find out the line in the poem that shows hope is strength. কবিতাখনৰ কোনটো শাৰীয়ে দেখুৱাইছে যে আশা শক্তি? আনসাৰ হ'ব and sweetest in the gale is here. আৰু ধুমুহাৰ মাজতো ইয়াৰ সুৰ আটাইতকৈ মধুৰকৈ শুনা যায়। চ' এইটোৱে হ'ব। আৰু 6ত আছে has the poet ever lost hope according to the poem? কবিতাখনৰ মতে কবিয়ে কেতিয়াবা আশা হেৰুৱাইছেনে? আনসাৰ হ'ব no, the poet has never lost hope. নাই, কবিয়ে কেতিয়াও আশা হেৰুৱাই নাই, কবিয়ে কেতিয়াও আশা হেৰুৱা নাই। এতিয়া কুৱেশ্যন নম্বৰ 21ত দিছে কমপ্লিট দিছ চেণ্টেঞ্চেছ উইথ দ্য কাৰেক্ট ফৰ্ম অফ বি। বি ভাৰ্ব লগাই এই চেণ্টেঞ্চবোৰ কমপ্লিট কৰিব লাগে। এৰ পৰা ইলৈকে দিছে কৰোঁ আহক। নিমি ডেজ আপছেট আফটাৰ দ্য ফায়াৰ। নিমি কি হ'ব? নিমি ৱাজ আপছেট আফটাৰ দ্য ফায়াৰ। চ' এই ডেজবোৰ ব্লেংক যিবোৰ আছে তাত তোমালোকে লিখি দিবা ABCDE আছে। চ' এৰটো হ'ব ৱাজ হ'ব, ঠিক আছে। জুই লগাৰ পিছত নিমি দুখিত হৈছিল। বিথ হাৰ মেমৰিজ আৰ ষ্টিল উইথ হাৰ। তাইৰ স্মৃতিবোৰ এতিয়াও তাইৰ লগত আছে। দ্য ফেমিলি ডেজ ষ্টেইং উইথ ৰিলেটিভছ নাও। ইয়াত ইজ, দ্য ফেমিলি ইজ ষ্টেইং উইথ ৰিলেটিভছ নাও। পৰিয়ালটো এতিয়া আত্মীয়ৰ ঘৰত আছে। ডিড টুমাৰো ইজ এ নিউ বিগিনিং। ডেছৰ ঠাইত কি হ'ব? ইজ, কাইলৈ এটা নতুন আৰম্ভণি। ইট আছে হোপ ডেজ লাইক এ বাৰ্ড ইনচাইড হাৰ। হোপ ইজ লাইক এ বাৰ্ড ইনচাইড হাৰ। আশা তাইৰ ভিতৰত এটা চৰাইৰ দৰে। চ' বুকত যিবোৰ ব্লেংক আছে তাত এইবোৰ লিখি দিবা, ঠিক আছে। এইবোৰ বি ভাৰ্ব হয়। চ' যদি ষ্টুডেণ্টছ তোমালোকক এই কুৱেশ্যন আনচাৰ ভিডিঅ' আৰু এক্টিভিটিছৰ ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিয়া। যি মই তোমালোকক হোমৱৰ্ক দিছোঁ মানে মিনছ কমেণ্টত কৰিবলৈ দিছোঁ সেইটো কৰা, ঠিক আছে। আৰু এই প্লে'লিষ্টটো ভিজিট কৰা, তাতে মই কমপ্লিট ৰেইনব' টুৰ কুৱেশ্যন আনচাৰ ৰিডিং প্ৰেক্টিছ ভিডিঅ' আৰু এক্সপ্লেনেশ্যনটো মই ঢালি আছোঁ। চ' সেইটো প্লে'লিষ্টটো ভিজিট কৰা, ঠিক আছে। চ' থেংক ইউ, বাই বাই।